তোমাৰ গাৰ্লফ্ৰেণ্ড কেইজনী আছে তোমাক তেতিয়া সকলোৱে ক'ব, সকলোৱে সুধিব যে বাবা তোমাৰ ইনকাম কি, বাবা তুমি কৰা কি, এইটো সদায় মনত ৰাখিবা। আজিকালিৰ দিনত ইমান মানে কি ইমান জ্ঞান দিয়া মানুহ নাই, মানে কোনো সহ্য কৰিব নোৱাৰে, এইটো ময়ো জানো। সেই গাইজ তোমালোক কেনে আছা? আশা কৰোঁ সকলো তোমালোক ভালেই আছা। আজি মই কথা পাতিম ডিম্পু বৰুৱা, মানে ডিম্পু বৰুৱা বুলি নহয় আজি বহুতো ইউটিউবাৰ আছে আমাৰ অসমত। মই ইমানকেইটা নাম নলওঁ, কোনোবা সৰু ইউটিউবাৰ কোনোবা ডাঙৰ ইউটিউবাৰ, মই সেইবোৰত মোৰ একো গুৰুত্ব নাই। মই জাষ্ট খালি দুটাই ইউটিউবৰ নাম ল'ম, যেনে এক্সাম্পল দিবলৈ আৰু। এতিয়া ফাৰ্ষ্ট হৈছে ডিম্পু বৰুৱা আৰু ছেকেণ্ড হৈছে আপোনাৰ কোনোবা এজন ধৰি লওক, আপুনি জনামতে সিয়ে ধৰক এক্সাম্পল হিচাপে। এতিয়া কি হৈছে, সিহঁতৰ আজি 5 বছৰ আগত না 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছিল, না 1 মিলিয়ন ফলোৱাৰ্ছ আছিল ফেচবুকত, না 1 মিলিয়ন ভিউজ আছিল, না 200 লাইক আছিল। লাইক বহুত যায় মই জানো, মই এটাই এক্সাম্পল দিছোঁ, না 200 লাইক আছিল। তো তেনেকুৱা ভাবক, আজি যে আমি যে ঘৰত যে বহি আছোঁ, সিহঁতে ইমান টকা বুলি নহয়, বহুতো টকা ইনকাম কৰি আছে, মানে ফেচবুক আপোনাৰ ছ'চিয়েল মিডিয়াৰ পৰা বহুতো টকা উপাৰ্জন কৰি আছে। তে আপুনি আৰু মই কি কৰি আছোঁ? আপুনি আৰু মই খালি ভিডিঅ' চাইহে আছোঁ, সিমানটোৱে। আমি একো কৰিব পৰা নাই এতিয়ালৈকে, কাৰণ আমি এতিয়ালৈকে এইটোত বহি আছোঁ যে যদি কেতিয়াবা যদি আমি কিবা পাওঁ তে আমি কৰিম। তেনেকুৱা নহয় ভাই, আমি নিজে মেহনত কৰিব লাগিব, আমি নিজে কষ্ট কৰিব লাগিব। যদি আমি কষ্ট নকৰোঁ তে কষ্ট ফল নাপাওঁ। তো এইটো সদায় আপোনালোকে মনত ৰাখিব বা তোমালোকে সদায় মনত ৰাখিবা। তো মই এতিয়া তোমালোকক ক'ব বিচাৰোঁ যে মই নতুন ইউটিউবাৰ হয়, মই নতুনকৈ একাউণ্ট ক্ৰিয়েট কৰিছোঁ। তো মই তোমালোকক এইটো ক'ম যে মই ইমান দিন বহি আছিলোঁ, মই তোমাৰ নিচিনা মই বহি আছিলোঁ, তোমাৰ নিচিনা মই ভাবি আছিলোঁ যে যদি কিবা এটা যদি পাওঁ তে মই মানে কৰিম আৰু, তেনেকুৱা ময়ো আছিলোঁ। আজি মানে মোবাইলটো লৈ পেলাই কিহৰ বাবে ওলাই আহিছোঁ, যে মোৰো আজি মানে মোৰ লাইফটো লৈ পেলাই মোৰো অলপ চিন্তা যে মই কি কৰিম বা কি নকৰিম, বা মোৰ জীৱনটো কি হ'ব বা মোৰ জীৱনটো কি নহ'ব। এতিয়া চোৱা, মই তোমালোকক এইটো ক'ম যে এইটো ভাবিব চাগে যে ই মোবাইলটো হাতত লৈছে, হাতত লৈ পেলাই মোবাইলত কিবা কিবি কৈছে, গৈ পেলাই ভিডিঅ' বনাই পেলাই এৰি দিছে, মানে ইউটিউবাৰ হৈ গ'ল। তেনেকুৱা একো নহয়, কাৰণ ময়ো মানে আগত মই এনেকুৱা হৈছিলোঁ, কোনোবা যেতিয়া নেকি ভিডিঅ' বনাইছে বা কিবা কৈছে বা কিবা এটা ভাল কথা কৈছে, তেতিয়া মোৰ তাতে এনেকুৱা লাগিছে। আজিকালি আমাৰ মানে কি প্ৰব্লেমটো হৈছে, আজি যদি আমাক যদি কোনোবা যদি আহি পেলাই কোনোবা কিবা আহি পেলাই বুজায় যে আমি যে এইটো নকৰিবি, সেইটো কৰিবি, এইটো কৰিলে ভাল, সেইটো কৰিব ভাল, আমাৰ তাত মানে এই বস্তুটো আমাৰ সহ্য নহয়। যদি কোনোবাই সেইবিলাক কৈছে যে তোৰ জীৱনটো ধ্বংসৰ পথে তহঁতে নিয়ে আছা, তে আমি কি উঠে, আমাৰ খং উঠিছে। তে মই সেইবোৰত মই একো নলওঁ। মই তোমালোকে এইটোকে ক'ম, চোৱা, ময়ো ইমান দিন ধৰি পেলাই বহি আছিলোঁ। তে মই আজি মই মোবাইল লৈ পেলাই ওলাই আহিছোঁ, কিহৰ বাবে যে আজি মোৰো কিবা এটা আশা আছে যে মই কিবা এটা কৰিম লাইফত। তোমালোকে ছাপোৰ্ট কৰিবলৈ নাপাহৰিবা। আৰু মই তোমালোকক এইটোকে ক'ম যে তোমালোকক লাগি থাকা, ছাকচেছ এদিন নহয় এদিন পাবাই। তোমালোকক এইটোকে ক'ম যে তোমালোকক লাগি থাকা, কাৰণ চোৱা, ময়ো ইমান দিন বহি আছিলোঁ। ময়ো আজি কেমেৰা লৈ পেলাই মোবাইল লৈ পেলাই মই ওলাই আহিছোঁ, ভিডিঅ' বনাই আছোঁ। আজি কিজানি যদি মই ইয়াৰ পৰা যদি কিবা সহায় পাওঁ বা কিবা সহায় পোৱাটো বাদেই দিয়ে, যদি কিবা এটা যদি ছাকচেছ হ'ব পাৰোঁ, ছ'চিয়েল মিডিয়াত যদি ছাকচেছ হ'ব পাৰোঁ, তে মই সেইটো আশাতে মই আহিছোঁ মোবাইল লৈ পেলাই। মই তোমালোকক এইটোকে ক'ম, ঘৰত এনেই বহি থকাতছে তোমালোকে এনেই মানে কিবা হেৰি কৰাতছে মানে আধা ঘণ্টা ইউটিউবত টাইম দিয়া। ময়ো সেইটোকে কৰি আছোঁ। মই আগতে এনেকুৱা কৰি আছিলোঁ, গোটেই দিন বাহিৰে ঘূৰি আছিলোঁ। এতিয়া মই মানে ডেইলি নহ'লে মানে এদিন পিছত এদিন মানে আধা ঘণ্টা হ'লে মই ইউটিউবত মই কাম কৰোঁ। কিহৰ বাবে কৰি আছোঁ, যে মোৰ লাইফতো অলপ চিন্তা আছে, মোৰ কেৰিয়াৰটো অলপ লৈ পেলাই মই চিৰিয়াছ হৈ আছোঁ। অলপ লাইফটো লৈ পেলাই চিৰিয়াছ হোৱা, কাৰণ চোৱা, আজি যদি 5 বছৰ পিছত, এইটো তোমালোকে সকলোৱে জানা, আজি 5 বছৰ পিছত আমাক কোনো এইটো নোখোজে যে ভাবা তুমি তোমাৰ গাৰ্লফ্ৰেণ্ড কেইজনী আছে, তোমাক তেতিয়া সকলোৱে ক'ব, সকলোৱে সুধিব যে বাবা তোমাৰ ইনকাম কি, বাবা তুমি কৰা কি, এইটো সদায় মনত ৰাখিবা। এইটো আমাৰ ল'ৰাবোৰৰ, এইটো অকল মোৰ প্ৰব্লেম নহয়, এইটো আমাৰ সকলোৰ প্ৰব্লেম। সেইকাৰণে কওক, এই সময়টো তোমালোকে নষ্ট নকৰিবা। তোমালোকে সদায় আধা ঘণ্টা টাইম দিয়া ইউটিউবত, তোমালোকে ছাকচেছ হ'বা। এইটো মোৰ তাত ভৰসা আছে, কাৰণ ময়ো কাম কৰি আছোঁ, ময়ো মেহনত কৰি আছোঁ, ময়ো কষ্ট কৰি আছোঁ। ময়ো এইটো আশা লৈ পেলাই মই আছোঁ যে ময়ো ছাকচেছ হ'ম বা কেতিয়াবা মই আগবাঢ়ি যাম। আৰু যদি ছাকচেছ যদি মই নাপাওঁ, তথাপিও মোৰ একো আপত্তি নাই, কাৰণ মই কষ্টটো কৰিছোঁ। বাছ এইবাৰটো হ'লে মোৰ হ'ব যে কোনোবাই সুধিলে মই না যাতে মই কষ্ট কৰিছিলোঁ, মই ইমানটো মেহনত কৰিছোঁ, মই পোৱা নাই একো, এইটো ভাগ্যৰ ফল। তথাপিও যে সেইটো মতলব যে এইটো নহয় যে মই কিবা নাপাম বুলি, যে মই যে একো নকৰাকৈ মই ইয়াত বহি থাকিম, যে খালি কৈ থাকিম যে মই কৰিম, তেনেকুৱা একো নহয়। তাকে তোমালোকৰ তাত যদি ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিবা আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব নাপাহৰিবা। আৰু তোমালোক যদি নতুন হয়, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি তোমালোকে ফেচবুকত চাই আছা, তেতিয়া এটা ফ'ল' কৰিব নাপাহৰিবা আৰু এটা লাইক কৰিব নাপাহৰিবা। মোৰ বৰ্তমান বহুতো মানে প্ৰয়োজন হৈ আছে তোমালোকৰ ছাপোৰ্টৰ, আকৌ সকলো তোমালোকে ছাপোৰ্ট কৰিবা। আৰু গাইজ, তোমালোকে
তোমালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাবা। মই ইনষ্টাগ্ৰামৰ স্ক্ৰীনশ্বট মই দি দিছোঁ। স্ক্ৰীন তোমালোকে চোৱা JR386 বা তোমালোকে JR অফিচিয়েল বুলি মাৰিলে মোক পাই যাবা। আশা থাকিল তোমালোকে সকলোৱে ফ'ল' কৰিবা আৰু তোমালোকে সকলোৱে ছাপোৰ্ট কৰিবা। তো সকলোকে ধন্যবাদ।